খাৰুপেটীয়াৰ নেপালী বজাৰৰ কচাইখানাত চোৰাং গৰু উদ্ধাৰ। গোহালিৰ পৰা নিশা চুৰি হোৱা গৰু উদ্ধাৰ কচাইখানাত। অবৈধ কচাইখানা বন্ধৰ দাবী স্থানীয় ৰাইজৰ। দৰঙৰ খাৰুপেটীয়া দলগাঁও এলেকাত অব্যাহত আছে গৰু চুৰিৰ ঘটনা। একাংশ কচাইৰ ছত্ৰছায়াত অব্যাহত আছে এই গৰু চুৰিৰ ঘটনা। যোৱা নিশা দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত চুকাবাহী গাঁৱত সংঘটিত হয় চুৰিকাণ্ডৰ ঘটনা। একে গাঁৱৰে দুখন গোহালিৰ পৰা তিনিটাকৈ গৰু চুৰি কৰে এটা চোৰৰ দলে। গৃহস্থই খাৰুপেটীয়া আৰক্ষী থানা অন্তৰ্গত নেপালী বজাৰত উদ্ধাৰ কৰে এটা গৰু। সূৰ্য উদয় পূৰ্বে দুটাকৈ গৰু জবাই কৰে আৰু এটা গৰু জীৱিত অৱস্থাত উদ্ধাৰ কৰে গৃহস্থই। উল্লেখ্য যে উক্ত কচাইৰ দলটোৱে ইয়াৰ পূৰ্বেও একে স্থানত চোৰাং গৰু জবাই কৰাৰ অভিযোগ আছে। ঘটনাৰ খবৰ পাই খাৰুপেটীয়া আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। নেপালী বজাৰবাসীক বদনামী কৰা অবৈধ কচাইখানা বন্ধৰ দাবী উত্থাপন কৰিছে গৰুৰ গৰাকীৰ লগতে স্থানীয় ৰাইজে। না চোৰাং গৰু কেইদিনমান পিছে ধৰা পৰি আছে, কিন্তু এটা গ্ৰুপে এই কামটো কৰি আছে। যিটো মানুহে কাটি আছে এই নেপালী বজাৰৰ সকলো ৰাইজৰ মান সন্মান এই এটা গ্ৰুপে শেষ কৰি আছে, কিন্তু সকলো ৰাইজে মিলি সেই গ্ৰুপটো কিয় নধৰে? আৰু যেতিয়া গৰুটো যেতিয়া জবাই কৰা হয় তেতিয়া মহলদাৰবিলাকে কি কৰে? ৰচিদবিলাক ক'ত যা? ৰচিদ কিয় সিহঁতে চেক কৰি হেৰি নকৰে? আমচুৰ সভাপতি হেৰিয়ে আহিছিল, আহি কিনে কৈছে যে তোমালোকে আব্দুল বিশ্বাস আহিছিল, আহি কিনে কৈছে যে তোমালোকে হেৰি কৰিবা, এই যেতিয়াই তোমালোকে গৰু কাটিবা তেতিয়া ৰচিদ কিবা কিবি 8টা বজাত গৰু কাটিবা। এই আইনটো কিয় উলংঘন কৰিলে সিহঁতে উলংঘন কৰাৰ অৰ্থত কি? আৰু সিহঁতে যেতিয়া এটা কেছ পৰে পুলিচৰ তাত যায় কেছ, আমাৰ মাননীয় খাৰুপেটী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু অধ্যক্ষ বিষয়া পৰ্যন্ত এইটো গম পাইছে। আমাৰ SP চাহাবলৈকে মংগলদৈ SP চাহাবলৈকে গম পাইছে। যদি গম পাইছে এইটো গ্ৰুপ কেনেকৈ আকৌ গৰু কাটিবলৈ সক্ষম হয়, আৰু যেতিয়া গৰু কাটে তেতিয়া ৰচিদখন ক'ত যায়? মহলদাৰবিলাকে ৰচিদখন কিয় চেক নকৰে? আৰু এটা গুৰুত্বপূৰ্ণ কথা, তাৰমানে এই গৰুটোতো যেনে তেনে নোসোমায়, ৰাতিৰ 1টা হওক 12টা হওক 2টাত হওক গৰু গাড়ীটো সোমাল। যেতিয়া সোমায় তেতিয়া পহৰাবিলাকে কি কৰে? সিহঁতে কিয় এইটো কথা ৰাইজৰ মাজত সদৰি নিদিয়ে? মুকলি কৰি কিয় নিদিয়ে যে আজি ৰাতি 2টা বজাত গৰু সোমাল, এইটো চোৰৰ গৰু নে কিনা গৰু? যদি কিনা গৰু ৰচিদ আছে 2টা বজাত কিয় সোমাব? এইটো গোটেই ৰাইজে ধৰিব লাগে কথাবিলাক। এইটো আমি অকলে ক'লে নহ'ব নহয়। প্ৰত্যেকবাৰে এটাকৈ গৰু চুৰি কৰি আছে কোনে? নেপালী বজাৰ যিটো গ্ৰুপে গৰু চুৰি কৰি আছে সেইটো গ্ৰুপে কিয় এইটো গ্ৰুপৰ ওপৰত হেঁচা প্ৰদান নহয়? প্ৰশাসন বিভাগতো কোৱা হয়, সিহঁতেও গম পায় যে এইটো গ্ৰুপেই, কিয় সিহঁতৰ ওপৰত প্ৰেছাৰাইজ নহয়? টকা হেৰিত বা শক্তিৰ পাৱাৰত সিহঁতে মুকলি আকাশত আহি আকৌ গৰু চুৰি কৰি আকৌ জমা কৰিবলৈ আৰম্ভ কৰে। এতিয়া আমি মাননীয় প্ৰশাসন বিষয়া যিবিলাক আছে, যিবিলাক পাৱাৰত আছে, আমি নেতাবিলাককো কওঁ এই গৰু চোৰৰ পৰা আমাক মুক্তি কৰক। এই নেপালী বজাৰৰ মানুহৰ মান সন্মান সকলো একদম শেষ কৰি পেলাইছে চাৰিওমূৰে। আমি 2 হাত দূৰত যাব নোৱাৰোঁ এই নেপালী বজাৰত এই গৰু চুৰি কৰে বুলি। এইটো একদম হেৰি হৈ গৈছে, বদনাম হৈ গৈছে নেপালী বজাৰ। সিহঁতৰ আমাৰোতো বদনাম। আমি নেপালী বজাৰৰ আমি নেপালী বজাৰৰ বাসিন্দা, আমিতো এইবিলাক গমেই নাপাওঁ, ক'ত কি হৈ আছে আমি গমেই নাপাওঁ। যেতিয়া ধৰা পৰে তেতিয়া আমি গম পাওঁ এটা গ্ৰুপে এইবিলাক কাম কৰি আছে। এতিয়া আমি প্ৰশাসন বিষয়াক আমি কৰজোৰে অনুৰোধ কৰোঁ যে এইটো গৰু চোৰ চক্ৰৰ পৰা আমাক মুক্তি কৰক। আমাক সকলো ৰাইজৰ মান সন্মান, প্ৰশাসন বিভাগে আমাক সকলো ৰাইজৰ মান সন্মান বচাওক, কৰজোৰে অনুৰোধ কৰোঁ। আমি কেইদিনমান আগত 3 মাহ আগত আমি এটা কমপ্লেইন দিছিলোঁ। ইয়াতে নেপালী বজাৰত চোৰেৰ গৰু, তাৰপিছত গাভিনী গৰু, পোৱালি থকা গৰু এইবিলাক জবাই কৰি হালাল বস্তু বিক্ৰী কৰা বাদ দি হাৰাম বস্তু আমাক খুৱাই আছে। আমি যিহেতু ইছলাম ধৰ্মৰ মানুহ, সকলোৱে ইছলাম ধৰ্মৰ মানুহ ইয়াতে একচাটিয়াত। এতিয়া কথা হ'ল আমাৰ এই নেপালী বজাৰ চোৰৰ যিটো ঘাটি, এই ঘাটিটো উৎখাত কৰিবৰ কাৰণে আমি ৰাইজৰ হৈ এটা কমপ্লেইন দিছিলোঁ। আমি SP ছাৰৰ তাত দিছিলোঁ, DC ছাৰৰ তাত দিছিলোঁ, OC ছাৰৰ তাত দিছিলোঁ, CO ছাৰৰ তাত দিছিলোঁ, সমূহ জিলাৰ DC তাত দিছিলোঁ। কমপ্লেইন দিয়াৰ পিছত কিছুদিন বন্ধ থাকিল। কিছুমান ইয়াৰ এই কচাইবিলাকৰ লগত, মহলদাৰবিলাকৰ লগত কিছুমান মানুহ ইয়াৰ লগত জড়িত হৈ আছে, থাকি কিনে আমাৰ নামত উল্টা আৰু কেছ দিলে। সিহঁতে কেছ দি থৈছে আমাৰ 5-6জন গ্ৰুপৰ নামত। ৰাইজৰ হৈ আমি যে কেছ দিছিলোঁ আমাৰ নামতো সিহঁতে উল্টা কেছ দিলে। দিয়াৰ পিছত কেইদিনমান বন্ধ হৈ থাকিল। বন্ধ হৈ থকাৰ পিছত মানুহবিলাকে আকৌ সিহঁতৰ লগত এক ধৰণৰ
এই মহালদাৰৰ লগত এক ধৰণৰ কিছু মানুহ জড়িত হৈ আকৌ এই গৰুবিলাক জব কৰা আৰম্ভ কৰি দিলে। আজি আকৌ চুৰিৰ গৰু জব কৰি ইয়াতে মাংস বিক্ৰী কৰি আছে। এইবিলাক আমি মাননীয় আমাৰ দৰং ডিষ্ট্ৰিক্টৰ SP মহোদয়ক অনুৰোধ জনাওঁ যাতে এই চক্ৰটো যাতে একদম উৎখাত কৰি পেলাই দিয়ে নদীত, যাতে এইটো আৰু ভৱিষ্যতত এনেকুৱা কাম নহয়। আমিতো মুছলিম মানুহ, আমাৰ গৰু মাংস খাবই লাগিব, বিয়া বাৰু হ'লে খাব লাগিব, কাৰো ঘৰত কিবা কাজ থাকিলে খাব লাগিব। এইটোতো এনেকৈ চলিলে আমি কেনেকৈ চলিম? হাৰাম হৈ আছে। গতিকে মাননীয় দৰং জিলা আয়ুক্ত মহোদয়ক আমি অনুৰোধ জনাইছোঁ, এই আপোনালোকৰ চেনেলৰ জৰিয়তে এইটো ভাল তদন্ত হৈ উৎখাত কৰিব লাগে, এইটো বিচাৰ হ'ব লাগে। ৰাতি অনুমান 12:30মান বজাত চুকাহিৰ পৰা 3টা গৰু হেৰাই যায়। কোনোবাই চুৰি কৰি লৈ যায় ঘৰৰ পৰা। তে আমি ৰাতিও খুজিছোঁ, পিছে পুৱাই খুজি আছোঁ, খুজি নেপালী বজাৰ মাংস বজাৰত আমি গৰু পাইছোঁ। এটা গৰু জীৱিত আছে আৰু 2টা গৰু কছাৰীবিলাকে কাটিছে। চুৰ পোৱা নাই, মাংস পৰি আছে আৰু গৰুৰ ছালটো পৰি আছে, গৰু এটা থিয় হৈ আছে। কছাই পোৱা নাই, খালী মাংস পৰি আছে। মানুহ চুৰকেইটা পলাই গৈছে। আমি আহি কছাই পোৱা নাই। আমি আহি পালে দেখা পালোঁ যিটো জীৱিত আছে সেইটো ইয়াৰ পৰা লৈ আনি আছে। তাৰপিছত ল'ৰাটোৰ ভিডিঅ' আছে আমাৰ তাত। আহি পালোঁ আমি গৰুটো ইফালৰ পৰা ইফালে আনি আছে ল'ৰাজন। তাৰপিছত আমি গাড়ীৰ পৰা নামিলোঁ, মোক দেখি গৰুটো এৰি ফালে গুচি গ'ল। গৰুটো চিনি পাওঁ, মোৰ নিজৰ গৰু। অঁ, দৌৰি পলালে। কছাই এতিয়া নাই, গুচি গৈছে তেতিয়া। আৰু যি ল'ৰাজন ইয়াৰ পৰা আনিছে সি ল'ৰাটোৰ ভিডিঅ' আছে আমাৰ তাত, কিন্তু ধৰিব পৰা নাই। কোনে চুৰি কৰিছে এইটো নাজানো, কিন্তু গৰু ইয়াৰ পৰা ইয়াত আনিছে আৰু। কিন্তু জাঙলাটোৰ ল'ৰা হ'ব পাৰে। 2টা গৰু আমাৰ, এটা কছায়ে কাটি পেলাইছে আৰু এটা জীৱিত আছে। না, মোৰ নিজৰে যিটো আছে 3টা, এটা মোৰ গাঁৱৰে ইণ্টাচালিৰ আৰু 2টা মোৰ নিজৰ। এটা কাটি পেলাইছে আৰু এটা জীৱিত আছে। মোৰ নাম জহিৰুল ইছলাম, গাঁও চকাবাহী।